সীতাৰণ লয়লাসে চলি আহে অতি বিতুপন লয়লাসে চলি আহে অতি বিতুপন গুরু গৃহে চলি যাই অতি ৰংগ মন ৰাম হৰি ৰাম হৰি গোলা সৰ্ব জন ৰাম হৰি ৰাম হৰি গোলা সৰ্ব জন নমস্তে অস্তু মহামায়ে শ্রীপীঠে সৌরপূজিতে যশোং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু বসহত গুরুদেব এতিয়া দুয়োৱে নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব বসহত গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে আছে গুরুদেব লব গুরুদেব কোৱাচোন তুমি ভাল গুরুদেব ঠিক বল ক্ষেত্র বল ব্রহ্মা তেজ বল বলং একনে ব্রহ্মদর্তেনা সর্বস্রাণী হস্তানি মে লব তুমি দেখিছো খুবে সুন্দৰকৈ মনত ৰাখিছা বাৰু কুখ গুরুদেব তুমি কোৱাচোন ভাল গুরুদেব শ্রদ্ধা পশমি সাহ প্রসন্ন ইন্দ্রিয় মানসং তপসং তপমহৎ সমস্থাপ यदव बहुमत्ता कारण नमः বাহ কুখ गुरुदेव তুমিও দেখোন খুবে সুন্দৰকৈ মনত ৰাখিছা বাৰু কুখ गुरुदेव কোৱাচোন এই কথাষাৰ কোনে কৈছিল মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ বাৰু লব গুৰুদেৱ কোৱাচোন তুমি এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ হয় বাচা বাৰু কুখ গুৰুদেৱ এইয়া ৰামায়ণৰ কোন কাণ্ড কথা কুখ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে হয় গুৰুদেৱ হয় বাচা হয় তোমালোক দুয়োৱে খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু বাচাহঁত গুৰুদেৱ এতিয়া তোমালোকৰ
কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰ ৰজা ৰজা সকলোৰে পিতা আমাৰ পিতা নে গুৰুদেৱ তোমালোকৰ বাৰু বাসাহত গুৰুদেৱ সেইবোৰ কথা তোমালোকে পাছত জানিবা বাৰু বাসাহত গুৰুদেৱ যেহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিকে প্ৰয়োজন সেয়েহে মই তোমালোকক অতদিনে ভিন ভিনে যুদ্ধাদি কৌশলসমূহ দেখুৱাই আহিছোঁ সেইবাবে আজি পৰীক্ষাত তোমালোক অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত বাসাহত পৰীক্ষা প্ৰথমে মই দেখুওৱা ধনুবিদ্যা কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন ভাল গুৰুদেৱ যোৱা বাসাহত সুন্দৰ বাসাহত গুৰুদেৱ বাৰু বাসাহত গুৰুদেৱ আজি মই তোমালোকক কেইটামান বহু যুদ্ধৰ কৌশল দেখুৱাম বাহু যুদ্ধ হয় বাসা বাহু যুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ তোমালোকে সকলো বিদ্যা গভীৰ নিষ্ঠাৰে আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস তোমালোকো হৈ পৰিবা এই জগতৰ একোজন মহা যোদ্ধা গুৰুদেৱ বাৰু বাসাহত গুৰুদেৱ এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ বলা ভাই বলা দাদা
কেমা সাহিত্য সামান্য দুটি বালকে ক'ত পালে এনে অসীম বিক্ৰম এবাৰ মাত্ৰ দেখুৱাই দিলে কাৰ্যততালিকে কৰাৰ ৰূপায়ণ নহয় মই পাহৰিছিলোৱে নহয় এওঁলোক সামান্য মানৱ প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ ৰক্তজাৰ হিৰে হিৰে হয় প্ৰবাহিত জানকীৰে আশিক যাৰ হীৰৰ ভূষণ তেনে ক্ষেত্ৰত জানো কিবা অসম্ভৱ ধন্য ধন্য বাল্মীকি ধন্য তোমাৰ